মাঘৰ বিহু তেনে ওচৰ চাপিলেহি নহয়নে বাৰু সকলোৱে নিশ্চয় লাডু পিঠাত বনোৱা ব্যস্ত আৰু ময়ো বনাইছো আজি তিলৰ লাড়ু গতিকে আপোনালোকৰ লগত ভিডিঅটো শ্বেয়াৰ কৰিলো তিলখিনি খুব সুন্দৰকৈ ভাজি ললো ধুই থোৱা আছিল তিলখিনি আৰু ধুনিয়াকৈ যেতিয়া ফুটি উঠিলে তিলখিনি ভাজি নমাই থলো আৰু অকমান গুৰ লৈছো দেখিছেনে আজি মই খুব কম গুৰতে তিলৰ লাড়ুখিনি প্ৰস্তুত কৰিম গুৰখিনি মই পাগ লবলৈ দিলো আৰু হাতত অকমান ঘি সানি ললো আৰু গুৰখিনি পাগ ললে আৰু এতিয়া মই এই তিলখিনি গুৰ অকমান দি দিছো আৰু চামুচখন দি এনেকৈ লৰাই দিছো মানে গুৰখিনিও যাতে অকমান ঠাণ্ডা হয় আৰু তিলখিনি গুৰত লাগি যায় আৰু এনেকৈ প্ৰস্তুত কৰিলে কিন্তু গুৰখিনিও নষ্ট নহয় আৰু তিলো নষ্ট নহয় যিমানখিনি আমি গুৰ পগাইছো সিমানখিনি যদি গুৰ প্ৰয়োজন হয় হ'ব নহলে বাকিখিনি গুৰ থাকি যাব আৰু তিলটো গোটেই তিলখিনি যদি গুৰত দি দিয়া যায় তেতিয়াহলে যদি পৰিমাণটো কম হয় তেতিয়াহলে মানে লাডু নাবান্ধিব গতিকে এনেকৈ বনালে তিলখিনিও নষ্ট নহয় আৰু গুৰখিনিও নষ্ট নহয় দেখিছেনে কিমান ধুনীয়াকৈ লাডুটো হৈ গৈছেগে একদম নিমজ হৈছে লাডুটো আৰু গাখীৰ অকণ হাতত সানি ললে তেতিয়া হাতখনত লাডুখিনি লাগি নাযায় আৰু অকমান ঘিউৰ গোন্ধটো লাডুবিলাকলৈ গুচি যায় যে গোন্ধটো ভাল হয় লাডুটোৰ আৰু এনেও তিলৰ লাডু খাই যথেষ্টই ভাল লাগে তিলটো কিন্তু খুব ধুনীয়াকৈ ভাজিব লাগিব নহলে খাবলৈ ভাল নালাগে হেমেকা হলে ভাল নালাগে আৰু শব্দটো শুনিছে নিশ্চয় কিমান ধুনীয়া শব্দ হৈছে লগে লগে টাইট হৈ গৈছে আৰু এইখিনি চাওকচোন গুৰ বাচি গ'ল দেখিছেনে গুৰখিনি অকণো নষ্ট নোহোৱাকৈ কেনেকৈ বাচি গ'ল আৰু এইখিনি এতিয়া মই বেলেগ লাডু বা অন্য কামত ব্যৱহাৰ কৰিব পাৰিম আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব